স্বাগতম জনাইছোঁ সকলোকে। ইতিমধ্যে আপোনালোকে গমেই পাইছে আমি যিটো আমাৰ প্ৰাইভেট গ্ৰুপ তাতে আমি শ্বেয়াৰ কৰিছোঁ যে আমাৰ যোৱাকালি যিখিনি এক্সামিনেশ্যন হৈ গৈছিলে, যোৱাকালি 15 তাৰিখে যিখিনি এক্সামিনেশ্যন হৈ গৈছিলে, আমাৰ জ্ঞানতীৰ্থ এক্সাম খাবৰ অৰ্থাৎ জ্ঞানতীৰ্থ ৱে টু ছাকচেছৰ এটা সৰু ইনিচিয়েটিভ আছিলে। প্ৰথমবাৰৰ কাৰণে আমি এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছিলোঁ যে 10খনকৈ মক পেপাৰ আমি এপেক্স বেংকৰ কাৰণে মুকলি কৰিছিলোঁ আৰু সেই 10খন মক পেপাৰৰ কাৰণেই আমি লাইভ এক্সাম আয়োজন কৰিছিলোঁ, লাইভ এক্সামৰ কণ্ডাক্ট কৰিছিলোঁ। চ' সেই লাইভ এক্সামৰ প্ৰথম নাম্বাৰ 1 এক্সামৰ আমি কালি ৰিজাল্টসমূহ ঘোষণা কৰিছোঁ আৰু ইয়াতে সম্পূৰ্ণৰূপে মেধা তালিকা আমি এখন পাব্লিছ কৰিছোঁ। তাতে আপোনালোকৰ কিমানখিনি কুৱেশ্যন তেওঁলোকে কাৰেক্ট কৰিছে তাৰ সংখ্যা দিয়া হৈছে আৰু তেওঁলোকে কিমানখিনি মাৰ্কছ একুৱায়াৰ কৰিব পাৰিছে সেইখিনি ডিটেইলছত দিয়া আছে। গতিকে আপোনালোকে ৰিজাল্টসমূহ চাই ল'ব যিসকলে এপিয়াৰ কৰিছিলে, আৰু কোনোবাই যদি পুনৰ এনেধৰণে এক্সাম দিব বিচাৰিছে আৰু 9টা এক্সাম এতিয়াও বাকী আছে, গতিকে আপোনালোকে ল'ব পাৰে। একেবাৰে কম মূল্যত আমি এইখিনি আপোনালোকক প্ৰভাইড কৰি আছোঁ। ইমান কম মূল্যত কোনো এইখিনি আচলতে প্ৰভাইড নকৰে, ঠিক আছে। তো ইয়াতে আপোনালোকে চাব পাৰে ৰিজাল্ট ডিক্লেয়াৰ্ড, মেধা তালিকা প্ৰকাশ, 10দিনীয়া বিশেষ লাইভ মক এক্সামছত আপুনিও জইন কৰক কেৱল 99 টকাত। তাৰমানে লাইভ যিটো আমি একচুৱেলি 10খনকৈ মক পেপাৰ আপোনালোকে ৰিলিজ কৰিছিলোঁ আৰু সেই 10খন মক পেপাৰকে আমি লাইভ এক্সাম হিচাপে আপোনালোকৰ মাজত কণ্ডাক্ট কৰিছোঁ আৰু আপোনালোকৰ OMR শ্বীটসমূহ আমি নিজেই চেক কৰি পিনি আপোনালোকক আমি ৰিজাল্ট হিচাপে ঘোষণা কৰিছোঁ। তো ইমানখিনি কষ্ট আচলতে 99 ৰুপিছত কৰাটো সম্ভৱো নহয়, তথাপিও আমি যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ, যিহেতু 125 কুৱেশ্যনকৈ এখন পেপাৰত আছে। বাৰু যি নহওক, নেক্সট যদি আমি তললৈ চাওঁ, খুব সুন্দৰভাৱে আমি গোটেইখিনি ইয়াতে উল্লেখে ৰাখিছোঁ, গতিকে আপোনালোকে নিজেও চাই ল'ব পাৰে। জ্ঞানতীৰ্থ ৱে টু ছাকচেছ এডুকেশ্যনৰ ৱে টু ছাকচেছ, ইয়াতে ৰিজাল্ট শ্বীটখন এইখন মক পেপাৰ মক এক্সাম নাম্বাৰ 1 এক্সাম মেৰিট লিষ্টখন ইয়াতে আছে। উই আৰ প্লিজ এনাউন্স টু দ্য মেৰিট লিষ্ট অফ মক এক্সাম 1 কণ্ডাক্টেড বাই দ্য জ্ঞানতীৰ্থ ৱে টু ছাকচেছ। ইয়াতে আমাৰ বহুখিনি কেণ্ডিডেটে ইয়াতে এপিয়াৰ হৈছিলে, প্ৰায় 60জনতকৈ অধিক কেণ্ডিডেটে এপিয়াৰ হৈছে, কিন্তু 27জন কেণ্ডিডেটহে মাত্ৰ এক্সাম শেষ হোৱাৰ 10 মিনিটৰ ভিতৰত তেওঁলোকে OMR শ্বীটসমূহ আমাক হোৱাটছআপ যোগে দিব পাৰিছিলে, বাকীসকলে দিব পৰা নাছিলে। চ' সেই 10 মিনিটৰ ভিতৰত যিসকলে দিছিলে আমি সেইসকলৰ OMR শ্বীটখিনি আমি চাইছোঁ, আৰু বাকীসকলে বেয়া হ'ব নালাগে, তেওঁলোকে OMR শ্বীটখিনি নিজে চেক কৰক, নিজে চেক কৰি পানি তেওঁলোকৰ মাৰ্কছসমূহ কমেণ্ট কৰক আৰু তেওঁলোকে নিজৰ ৰেংকটো নিজে বিচাৰি লওক। আমাৰ অফিচিয়েলি এখন তেওঁলোকৰ ৰিজাল্ট শ্বীট আমি পাব্লিছ কৰিছিলোঁ। ইয়াতে 27গৰাকী প্ৰাৰ্থী আছে। তাতে তন্ময় কাকতি ৰেংক 1 পাইছে। তেওঁ 117টা কাৰেক্ট কৰিছে 125টাৰ ভিতৰত, আৰু তেওঁৰ মাৰ্কছ হৈছে 93.6, আৰু তেওঁৰ প্ৰিপেৰেশ্যন খুব ভাল হৈছে। তেওঁ যদি এই ভাল ধৰণে প্ৰিপেৰেশ্যন কৰি থাকে আৰু কনচিষ্টেঞ্চি মেইনটেইন ৰাখে, তো তেওঁ ডেফিনেটলি এপেক্স বেংকত 100% চিলেকশ্যন তেওঁ লাভ কৰিবলৈ সক্ষম হ'ব। নেক্সট আছে মুন কি লিখিছিলে নাজানো। মুনে 111টা কুৱেশ্যন কাৰেক্ট কৰিছে আৰু তেওঁ 88.8 মাৰ্কছ পাইছে। উৎপল শইকীয়াই পাইছে 105টা কুৱেশ্যন শুদ্ধ কৰিছে, 84 মাৰ্কছ পাইছে। বাবিকে 144টা কুৱেশ্যন শুদ্ধ কৰিছে, 83.2। মৃগাক্ষী বৰুৱা 103টা কুৱেশ্যন শুদ্ধ কৰিছে, 82.4। ভৰত দিহিঙীয়া 103টা কুৱেশ্যন শুদ্ধ কৰিছে, 82.4। পিনাক দাসে 99টা কুৱেশ্যন শুদ্ধ কৰিছে, 79.2। আদিত চপৰকাৰে 99টা কুৱেশ্যন শুদ্ধ কৰিছে, 79.2। চিন্ময় জ্যোতি দত্ত তেওঁ 98টা কুৱেশ্যন শুদ্ধ কৰিছে, 78.4। এই ধৰণে সকলোৰে নামসমূহ ইয়াতে উল্লেখ আছে, আপোনালোকে নিজে চাই ল'ব, নিজৰ নামটো চেক কৰি ল'ব। মই লাহে লাহে দেখাই দিছোঁ। যিহেতু টেলিগ্ৰাম চেনেলটো অফ হৈ গ'ল, গতিকে টেলিগ্ৰামতো আমি দিব পৰা নাই আনকি, তো সেইকাৰণে এনেকৈ ধৰণে দেখাই দিছোঁ। যিসকলে পে'মেণ্ট কৰিছিলে তেওঁলোকৰ হোৱাটছআপ গ্ৰুপ আছে, তো তেওঁলোকক হোৱাটছআপ যোগে আমি প্ৰভাইড কৰিছোঁ। বাকী আপোনালোকক কৈ দিছোঁ মই, টেলিগ্ৰাম যিহেতু অফ হৈ গ'ল ছাডেন, চ' আপোনালোকৰ কাৰণে হোৱাটছআপ এটা চেনেল খোলা আছে। আগতে খোলা আছিলে, মই সেই চেনেলটো কেতিয়াও শ্বেয়াৰ কৰা নাছিলোঁ, কাৰণ ভবা নাছিলোঁ সেইটো ইম্পৰ্টেণ্ট হ'ব বুলি। কিন্তু বৰ্তমান সেই হোৱাটছআপ চেনেলটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে জইন কৰি ল'ব দেই। কিবা জানিবলগীয়া থাকিলে তাতে জানিব পাৰিব, ঠিক আছে। বাকী একেবাৰে 27 নম্বৰলৈকে গোটেইখিনি আমি ইয়াতে লিখি ৰাখিছোঁ, ঠিক আছে। ইয়াতে এইখিনি গোটেইখিনি আছে, ঠিক আছে। নেক্সট যদি আপোনালোকে মক পেপাৰসমূহ বোলে লাগে বুলি ভাবিছে, তেতিয়াহ'লে আমাৰ এইটো যিটো
হোৱাটছআপ নাম্বাৰ, এই হোৱাটছআপ নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিলে হ'ব। গোটেইখিনি কথা হোৱাটছআপতে আপোনালোকক জনাই দিয়া হ'ব, ঠিক আছে। বাকী এইটো আমাৰ মেইল ID। নেক্সট যদি আপোনালোকে চাই ইয়াতে যদি চাবলৈ যায়, আমাৰ মক পেপাৰসমূহ এনেকুৱা ধৰণে ৰিয়েল এক্সামৰ গতে আমি এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰি কণ্ডাক্ট কৰিছোঁ। তাতে এখন OMR শ্বীট আপোনালোকে আগতীয়াকৈ দি থোৱা হয়, গতিকে OMR শ্বীটখন আপোনালোকে প্ৰিণ্ট আউট কৰি পিনি ৰাখিব, যাতে এক্সামটো ভাল ধৰণে আপোনালোকে এপিয়াৰ কৰিব পাৰে। আৰু আপোনালোকৰ মক পেপাৰসমূহত আমি আচলতে যিটো মূল্য ৰাখিছোঁ, 10খন মক পেপাৰত 99, আৰু 99 মানে এখন মক পেপাৰত 9 টকাতকৈ কম, আৰু 9 টকাতকৈ কম মূল্যত আপোনালোকে কি পাই আছে, এখন ৰিয়েল এক্সাম অৰিয়েণ্টেড কুৱেশ্যন পেপাৰ পাই আছে। কুৱেশ্যন পেপাৰৰ লগত আপোনালোকে গাইডেঞ্চ পাই আছে, গাইডেঞ্চৰ লগত আপোনালোকে কি পাই আছে, একদম আপোনালোকে ৰিয়েল এনভাইৰনমেণ্ট টাইপ এটা এক্সাম, লাইভ এক্সাম দিবলৈ আপোনালোকে সুবিধা লাভ কৰি আছে। তো বহুখিনি বস্তুৱে পাই আছে নিজে যদি চাই। আৰু আমাৰ এই কামখিনি কৰোঁতে আমাৰ টীমে প্ৰায় ৰাতি 2-3 বজালৈকে কাম কৰে, কাৰণ আমাৰ টীমৰ সদস্যসকলৰো ইমান বেছি সময় নাই, কাৰণ তেওঁলোকে ডেইলি অফিচ যাব লাগে। চ' এইখিনি বাকী কুৱেশ্যন পেপাৰখন এনেকুৱা ধৰণৰ দেখি, কুৱেশ্যন পেপাৰখন কেনেকুৱা দেখি এটা ভিডিঅ' বনোৱা আছে, ভিডিঅ'টো আপোনালোকে চাই ল'ব পাৰে। এনেকুৱা ধৰণৰ থাম্বনেইল দি পিনি এটা ভিডিঅ' বনোৱা আছে, তাতে মই কুৱেশ্যন পেপাৰখন অলপ দেখাই থৈছোঁ, সেইখন ভিডিঅ' চাই ল'ব পাৰে, ঠিক আছে। নেক্সট আপোনালোকৰ এইখনটো মই বাৰু কুৱেশ্যন এক্সামৰ আগত দিছিলোঁ। বাকী আজি 17 জুন, আজিও এক্সাম আছে, আপোনালোকে এক্সামটোত এপিয়াৰ হ'ব পাৰে। আজি 17 জুন 6 বজাৰ পৰা 8 বজালৈকে আজি পুনৰ এক্সাম হ'ব, মক এক্সাম নম্বৰ 2 এপিয়াৰ হ'ব পাৰে। আৰু এপিয়াৰ কেনেধৰণে হ'ব আমাক হোৱাটছআপৰ যোগে আপোনালোকে মেছেজ কৰিলেই হ'ব। এইখিনি আমাৰ ফিডবেক। ঋতুৰাজে কৈছে, কালি পেপাৰখনৰ পৰা নিজৰ উইকনেছবোৰ গম পালোঁ। থেংক ইউ ছ' মাছ ফৰ দিছ গ্ৰেট ইনিচিয়েটিভ ইন কণ্ডাক্টিং দিছ মক এক্সাম এণ্ড ছাৰ প্লিজ মেথছৰ অলপ ক্লাছ আনক এণ্ড জিকে দুটামান, বেছি দিন নাই আৰু। তো তেওঁ তেনেকুৱা ধৰণে কৈছে, তেওঁৰ কথাখিনি আমি ৰাখিবলৈ চেষ্টা কৰিম। আৰু ঋতুৰাজক বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ, ইমান সুন্দৰ তুমি ফিডবেক দিয়াৰ বাবে। আৰু পৰৱৰ্তী সময়তো এনেকুৱা ধৰণৰ ফিডবেকসমূহ দি থাকিবা, যাতে আমাৰ কাম কৰিবলৈ সুবিধা হয়, ঠিক আছে। নেক্সট আহি গ'ল আপোনালোকৰ অদিতি পাউল। অদিতি পাউলে কৈছে, হ'ব ছাৰ, আপুনি আমালোকৰ বাবে বহুত কৰি আছে। পেপাৰখিনি আমি সকলোৱে নিজেই চাই ল'ম। আৰু আপোনাৰ ফাৰ্ষ্ট মক টেষ্টটো বৰ ভাল আছিল, কিন্তু আমি শুনিছিলোঁ যে আছাম জিকেৰ পৰাও বহুতখিনি কুৱেশ্যনছ আহে, গতিকে আশা কৰোঁ যে পিছৰ পেপাৰখিনিত আমি অসমৰ জিকেও দেখিবলৈ পাম। পেপাৰটো ধুনীয়া হৈছে, আৰু ময়ো মোৰ প্ৰিপেৰেশ্যনছটো ভালদৰে বুজি পাইছোঁ যে কি বেছিকৈ কৰিব লাগিব। থেংক ইউ ছাৰ। তো তেওঁৰ কথাখিনি আমি ৰাখিবলৈ যত্ন কৰিম। পুনৰ ঋতুৰাজে কৈছে, ছাৰ বহুতখিনি কষ্ট কৰিছে আপোনালোকে, নিজৰ বিজি চিডিউল এটাৰ থকাৰ পিছতো ইমান এটা কম মূল্যত সকলোৱে নিজৰ পেপাৰবোৰ নিজে চাব পাৰিব এক্সামৰ কাৰণে। সেইকণ কষ্ট সকলোৱে কৰিব পাৰিব। যোনবোৰে কৰিব নোৱাৰে তেওঁলোকে নিদিয়াই ভাল এক্সাম, চিধা কথা। এক্সট্ৰাকৈ আপোনালোকে চেক কৰিব প্ৰয়োজন নাই। সেইখিনি টাইম যদি ইউটিউবত নতুন টপিক মেথ জিকে আৰু ক্লাছ দিয়ে, ষ্টুডেণ্টবোৰ আৰু উপকৃত হ'ব। তো থেংক ইউ ঋতুৰাজ, আমি তোমাৰ কথাসমূহ বুজি পাইছোঁ আৰু সেইখিনি মানি চলিবলৈ চেষ্টা কৰিম। বাকী কৈছে, বাকী কুৱেশ্যনছ পেপাৰ ফুলি এক্সাম অৰিয়েণ্টেড, সম্পূৰ্ণ এক্সাম অৰিয়েণ্টেড বুলি তেওঁ উল্লেখ কৰিছে। নেক্সট আৰু আছে এনেকুৱা ধৰণৰ ফিডবেক। থেংক ইউ ছাৰ, কুৱেশ্যন পেটাৰ্ণ ভাল লাগিছে। মই নিজৰ উইকনেছ গম পালোঁ। মোৰ প্ৰফিট এণ্ড লছৰ মেথছ কৰিব পৰা নাই, আৰু ইংলিছৰ এণ্টনিম চিননিম কৰিব লাগিব। তো তেওঁৰ সেইখিনি প্ৰব্লেম তেওঁ বুজি পাইছে। তো এনেকৈ ধৰণে আপুনি বুজি পাব। চ' যদি বিচাৰে আপোনালোকে আমাৰ মক পেপাৰসমূহত জইন কৰিব পাৰে একেবাৰে কম মূল্যত। আৰু এনেকুৱা ধৰণৰ নহয়, যিহেতু আমি মক পেপাৰসমূহ আপোনালোকৰ 99 ৰুপিছত ৰাখিছোঁ, 10টা মক পেপাৰ। চ' এনেকুৱা নহয় বোলে এটা এক্সাম হৈ গ'ল লাইভ এক্সাম, আমি আৰু এইটো আমাৰ লোকচান হৈ যাব, নহয়। আপোনালোকে যদি আজি পে'মেণ্টটো কৰে বা আজি মক পেপাৰসমূহ ল'ব বিচাৰে, তেতিয়াহ'লে ল'ব পাৰিব। আপোনালোকে লগালগ মক পেপাৰ নাম্বাৰ 1খন পাই যাব, এক্সাম নাম্বাৰ 1খন পাই যাব, কুৱেশ্যন পেপাৰ। সেইখন নিজে কৰি মেলি, নিজে ছল্ভ কৰি মেলি আপোনালোকে আমাক OMR শ্বীটখন দি দিব। আমি OMR শ্বীটখন দিয়াৰ পাছতে আপোনালোকক এনচাৰ শ্বীটখন দি দিম। তাৰপিছত নিজে চেক কৰি পিনি আপোনালোকৰ নাম্বাৰটো আমাক জনাব পাৰিব, ঠিক আছে। নেক্সট আহিলে আপোনালোকৰ আজি যিহেতু এক্সাম 2টো আছে,
নেক্সট আহিলে আপোনালোকৰ আজি যিহেতু মক এক্সাম 2 আছে চ' মক এক্সাম 2 কাৰণে সকলো প্ৰিপেয়াৰ হওক আৰু মক এক্সাম 2 আপোনালোকৰ 6 বজাৰ পৰা 8 বজালৈকে আৰম্ভ হ'ব পূৰ্বৰ দৰে একে 5:50 সকলোৱে হোৱাটছআপ যোগে কুৱেশ্যন পেপাৰখন পাই যাব আৰু 6 বজাৰ পৰা 8 বজাৰ ভিতৰত আপোনালোকে পৰীক্ষা দিব আৰু 8:10 ভিতৰত আপোনালোকে আপোনালোকৰ OMR শ্বীটসমূহ হোৱাটছআপ যোগে পঠাই দিব আৰু আমি সেই হোৱাটছআপ যোগে পঠাই দিব তাৰ পাছত কিন্তু আপোনালোকে OMR শ্বীটসমূহ পঠাই পানি হোৱাটছআপ যোগে আপোনালোকে যিখিনি আমাৰ এনচাৰ শ্বীটখন পাই যাব চ' সিমানখিনিয়ে আছিলে তাৰ পাছত মেধা তালিকা 2 নম্বৰ মক এক্সামৰ কাৰণেও আমি সেইধৰণে পাব্লিছ কৰি দিম ঠিক আছে তাতে আপোনালোকে আপোনালোকৰ ৰেংকসমূহ গম পায় ঠিক আছে তো ভিডিঅ'টো সিমানেই আছিলে যদি ভাল লাগিলে ভিডিঅ'টো ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেলখন টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই আহিব পাৰে তো থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'